Hello friends, তোমালোকৰ মাজত লৈ আইছো এটা ভিডিও যাৰ মাধ্যমত তোমালোকক এটা ডাউট আজি ক্লিয়াৰ কৰিম বা তোমালোকৰ কনফিউজন ক'ত আছে এটো ক্লিয়াৰ কৰিম তোমালোকৰ মাজৰ পৰা বহুতে মোক মেছেজ কৰিছে যে স্যাৰ এবাৰ 2025 ৰ যেটো আমাৰ ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড আছে স্কিম এৱাৰ্ড এই এৱাৰ্ডৰ মাধ্যমত স্কুটি কোনে পাব 60% পোৱা ছোৱালী বিলাকে পাব 75% ল'ৰা বিলাকে পাব নাকি 80% ল'ৰা আৰু ছোৱালী বহুতৰ কাৰণে 80% হ'ব এই কথাটো বহুতে মেছেজ কৰিছে কমেন্ট কৰিছে যে একচুয়ালি কি হয় এটো এইবাৰ কিমান পাৰ্সেন্ট পালে স্কুটিটো লাভ কৰিব আৰু এই কথাটোকে তোমালোকৰ মাজত ক্লিয়াৰ কৰিম যে মামাৰ নিৰ্দেশ কি আছে আৰু এই ডাউটটো তোমালোকৰ কনফিউজনটো লাগিছে মই স্ক্ৰিনত দেখা পাইছা তোমালোকে যে আসাম বাজেট 2025-26 তো ইয়াত তোমালোকক এটা বস্তু ক্লিয়াৰ কৰাই দিম মই তোমালোকৰ নিজৰ ডাউট নিজে ধৰিব পাৰিবা আৰু কোনটো হ'ব এটো জানিব পাৰিবা যে অসম বাজেটত কি কথা উল্লেখ আছে আৰু নোটিফিকেশনত কি আছে আৰু কিমান পাৰ্সেন্টত দিব আশা কৰো হেকলৈকে চালে গটেখিনি ডাউট ক্লিয়াৰ হৈ যাব তুমি স্কুটিটো পাবা যদি তোমাৰ পাৰ্সেন্ট 60% পাইছা ছোৱালী আৰু 75% যদি পাইছা তেনেহলে কিন্তু স্কুটি পাবা এইখিনি মই বুজাই দিম এটো হল অসম বাজেটৰ পেজ ইয়াত যদি মই দেখাব যাও তোমালোকক চাবা মই একদম ফুল স্পিড গৈছো যেটো পেজত দিয়া আছে 69 পেজত এটো দিয়া আছে এটো লৈ তোমালোকৰ ডাউট লাগিছে এই কথাটো তোমালোকক দেখুৱাই দিম মই ডাইৰেক্ট ইয়াত চোৱা 262 নম্বৰ যেটো পইণ্ট আছে এই পইণ্টত উল্লেখ কৰিছে দা গভৰ্নমেন্ট হেজ ইমপ্লিমেন্টেড এ 50% ফি ওয়েভাৰ ফৰ ভেৰিয়াছ সেলফ ফাইনান্স program at Dibrugarh University Scooters have been distributed to students securing 80% and above in the higher secondary examinations under the Dr. Banikanto Kagoti Merit Award. And 263 this I hereby propose to allocate 3,797 crore to the department. আৰু 80% and above পোৱা প্ৰতিজন ছাত্ৰ ছাত্ৰীক স্কুটি দিয়াৰ কাৰণে 3,797 crore ডিপাৰ্টমেন্টক ৰিকুৱেষ্ট কৰিছে এলকেট কৰিছে আসাম বাজেট 2025-26 আৰু এই কথাটোলে তোমালোকৰ মাজত ডাউট লাগিছে যে এবাৰ কি জানি 80% দিলে তো 60% আৰু 75% পোৱা বহুতো ক্যান্ডিডেটে স্কুটিটো নাপাব কিন্তু তোমালোকেও স্কুটি পাবা মই তোমালোকক দেখুৱাইছো কেনেকে এতিয়া চোৱা এই নোটিফিকেশনখন লৈ অসম চৰকাৰৰ পৰা আহিছে এটি 2024 ৰ নোটিফিকেশন ইয়াত সাবজেক্ট কি দিয়া আছে গাইডলাইনস ফৰ ডিস্ট্ৰিবিউশন অফ স্কুটাৰ্স টু গাৰ্লছ securing 60% or more marks and boys securing 75% or more marks in HSSLC examination 2024 as Dr. Banikanto Kakoti Merit Award under Pragyan Bharati scheme. এইটো 2024 ৰ নোটিফিকেশনস কিয়নো তোমালোকে নিশ্চয় জানা যে 2023 ত যেটো বাজেট আছিল ইয়াতো কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে নেক্সট ইয়াৰৰ পৰা আমি 75% মাৰ্কস পোৱা লৰা এণ্ড ছোৱালী দুজনকে দিম কিন্তু এটো কোৱাৰ পিছতো কিন্তু এই নোটিফিকেশনটো পাবলিশ কৰিছে 2024 ত আৰু উল্লেখ কৰিছে ইয়াত স্পষ্ট কৰত যে গাৰ্লছ বিলাকক 60% পালে স্কুটি দিয়া হ'ব আৰু বয়জ বিলাকক 75% পালে স্কুটি দিয়া হ'ব কিন্তু এবাৰ 2025 এণ্ড 26 ৰ যেটো আসাম বাজেট এই বাজেটত কিন্তু 80% পোৱা লৰা ছোৱালীক এই স্কুটিটো দিয়াৰ কথা উল্লেখ কৰিছে কিন্তু আগৰবাৰ যেহেতু 75% কৰাৰ কথা আছিল উল্লেখ কৰি তাৰ পিছতো নোটিফিকেশন জাৰি কৰিছে যে এটো 60% আৰু 70% দিয়া হ'ব গতিকে তোমালোকক এটো মই জনাম যদিও আসাম বাজেটত 80% ৰ কথা উল্লেখ কৰিছে কিন্তু আমি আশা কৰো যে এবাৰো 60% আৰু 75% 60% ফৰ গাৰ্লছ এণ্ড 75% ফৰ বয়জৰ কাৰণে এই স্কুটি এলট কৰিব আৰু এই নোটিফিকেশনটো অতি শীঘ্ৰেই আহিব আৰু যেতিয়াই আহিব তেতিয়া আপোনালোক তোমালোকৰ লগত শেয়াৰ কৰিম নোটিফিকেশন কি উল্লেখ আছে এলিজিবিলিটি কি আছে কোনবিলাক ক্যান্ডিডেটে এই স্কুটিটো পাব আৰু এপ্লিকেশনটো কেনেকৈ কৰিব এটো পোৱাৰ কাৰণে গটেইখিনি তোমালোকক টাইম টু টাইম জনাই দিম আৰু লগতে আমি এই অসম বাজেটত যেটো 2025-26 যদি উল্লেখ আছে এই হিচাপত যেটো নহয় আগৰ যেটো সিস্টেম আছে অৰ্থাৎ 60% ফৰ গাৰ্লছ এণ্ড 75% ফৰ বয়জৰ কাৰণে যেটো আছে এইটোৱে যেতে লাগু হয় এই হিচাপতে যদি স্কুটিটো 2025 ৰ ক্যান্ডিডেট বিলাকক দিয়া হয় এইখিনি ৰিকুৱেষ্ট আমি তোমালোকৰ সহযোগত আমি চৰকাৰলৈ আবেদন জনাইছো তোমালোকেও ভিডিওটো শেয়াৰ কৰিবা
কমেণ্ট কৰিবা আৰু বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিবা যে চৰকাৰে এই ভিডিঅ'টো এই ইনফৰমেশ্যনটো পায় যে আমি ছাত্ৰ সমাজৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ মামালৈ যাতে আমাৰ বহুত গাঁৱলীয়া ল'ৰা ছোৱালীবিলাক আছে যিবিলাকে স্কুল কলেজত পঢ়াৰ কাৰণে বহুত অসুবিধা হয় এই গতিকে 60% গাৰ্লছক দিলে বহুখিনি মানুহে উপকৃত হ'ব বুলি আমি দাবী জনাইছোঁ মামালৈ এইখিনি এতিয়া নেক্সট নটিফিকেশ্যন এইখিনি কাম কৰিলে আশা কৰোঁ আমাৰ এইটো সাকসেস হ'ব আৰু তোমালোকৰ 60% স্কুটি পাবা আৰু ল'ৰাবিলাকে 75% পাবা তে এইখিনি তোমালোকৰ মাজত মই শ্বেয়াৰ কৰিলোঁ আশা কৰোঁ তোমালোকে বস্তুটো বুজিব পাৰিছা যে কণ্ডিশ্যনটো কেনেকুৱা হৈ আছে এইটো যাতে 60% আৰু 75%তে থাকে ইয়াতকৈ ওপৰত 80% যাতে নাযায় এইখিনি মামালৈ ৰিকুৱেষ্ট থাকিব আৰু নেক্সট এই ৰিলেটেড নটিফিকেশ্যন কেতিয়া আহিব কেনেকৈ এপ্লিকেশ্যন কৰিব স্কুটি পোৱাৰ কাৰণে গোটেইখিনি ডিটেইলছ আপোনালোকৰ লগত আমি জনাম গতিকে সেইভাবে আমাৰ চেনেলৰ লগতে থাকিব সাবস্ক্ৰাইব কৰি ৰাখিব যাতে পৰৱৰ্তী আপডেট একদম অহাৰ লগে লগে আপোনালোকৰ মোবাইলত গুচি যায় ওকে থ্যাংক ইউ